নমস্কাৰ, মোৰ নাম জয়ন্ত। এতিয়া মই উপস্থিত আছোঁ ইয়াতে নামৰূপত, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত। তো ইয়াতে মোৰ পিছফালে যোনটো আপোনালোকে খেতি দেখা পাইছে, ইয়াতে চাহ বাগান আছে। ইয়াতে চাহ বাগানৰ মাজতে ইয়াতে অইল পামৰ খেতিটো কৰিছে। তো এতিয়া এই অইল পামটো যোনটো আপোনালোকে দেখা পাইছে, ইয়াৰ বয়সটো হৈছে 1 পৰা 1.5 বছৰ বয়স হৈছে। আপোনালোকে দেখা পাইছে কি ধুনীয়াকৈ ইয়াতে ফাৰ্মাৰজনে ফেঞ্চিংটো কৰি থৈ দিছে। আৰু ইয়াতো এটা ফেঞ্চিং আছে, নেট ফেঞ্চিং কৰি থৈ দিছে। এইটো বহুত কম খৰচতে হৈ যায় আপোনাৰ। তো এনেকৈ আপুনি যদি খেতিটো কৰে, আপোনাৰ কি হ'ব, আপোনাৰ চাহপাতটো আহিয়ে থাকিব। লগতে আপোনাৰ যোনটো অইল পাম আছে, তাৰে পৰা 4 বছৰ পিছৰ পৰা যোনটো পামৰ যোনটো ফলটো লগা ষ্টাৰ্ট হ'ব, তাৰে পৰা আমি হাৰ্ভেষ্টিং কৰিব পাৰিম। আৰু তাৰে পৰাও কিবা এটা ইনকাম ছেইম মাটিৰ পৰাই আমি ল'ব পাৰিম। কিন্তু ইয়াতে ইণ্টাৰেষ্টিং কথা এটা দেখিছেনে আপুনি, ইয়াতে ধুনীয়াকৈ খেতিটোত পামটো লগাইছে, বাট এইটো জেগাত যদি আপোনালোকে দেখে, তো ইয়াতে পাম গছটো লগোৱা নাই। তাৰে ৰিজনটো যদি আপুনি মোক সোধে কি জানেনে, ওপৰেদি আপুনি দেখাব, ওপৰেদি হাই ভল্টেজ ৱায়াৰ এটা গৈছে। তো যেতিয়া নেকি গছটো পিছলে ওখ হ'ব, তেতিয়া কি হ'ব, তাৰত লাগিব পাৰে। তো সেইটো কাৰণে এইখিনি জেগাত আমি এভইড কৰিছোঁ প্লান্টেশ্যন। বাকী গোটেইখিনি জেগাত ইয়াতে টোটেল 7 বিঘা মাটিত পাম অইলৰ খেতিটো কৰা হৈছে। তো আপোনালোকে যদি ভাবি আছে এই খেতিটো কৰিম বুলি, তেনেহ'লে আপুনি আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমাৰ টীম আছে। এইটো এটা গভৰ্ণমেণ্ট স্কিম হয়, যোনটো নেকি আসাম গভৰ্ণমেণ্টেও ভালদৰে ছাপোৰ্ট কৰি আছে। তো আপুনি যদি আপোনাৰ ওচৰত বাগান আছে বা কিছুমান মাটি এনে পৰি আছে, তেনেহ'লে আপুনিও এই খেতিটো কৰি কিবা এটা ইনকাম জেনেৰেট কৰিব পাৰে। তো আশা কৰিলোঁ আপোনালোকে কণ্টেক্ট কৰিব, আৰু আপোনালোকক আমাৰ টীমে আপোনাৰ লগত কণ্টেক্ট কৰি কেনে আগত কি প্ৰচেছ হ'ব, কেনেদৰে আপোনালোকে পুলিটো ল'ব বা ৰুব, গোটেইখিনি আমি আপোনালোকক বুজাই দিম। ধন্যবাদ।